নমস্কাৰ সকলোকে আজি এই ভিডিঅ'টো আপোনালোকক বনাবলৈ ওলাইছোঁ কালি যেহেতু সেকেন্ড মেৰিট লিষ্ট ওলালে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট এটো নামটো একচুয়ালি সেকেন্ড প্ৰভিজনেল কিন্তু কামটো আপোনাৰ অলমোস্ট ফাইনেলি এইখনি আপোনালোকে যি সকলে পাইছে ফাইনেল মেৰিট লিষ্ট বুলি ধৰি ল'ব পাৰে আৰু যদিও মানে কিবা গ্ৰিভেন্স থাকিলেও হয়তো মানে সেই কিবা প্ৰবলেম থাকিলেহে আপোনালোকৰ নামটো অহা নাই বা আৰু কিছুমানৰ এটা সমস্যা হৈছে যি মাৰ্ক থাকি পেলাও নাই পোৱা বুলি এনেকৈ কৈছে যে তাত দুটা আছে ইউআৰ ক্যাটাগৰীতে ধৰক বা ওবিসিতে হওক এটা ওমেন ৰিজাৰ্ভেশ্যন বুলি আছে WR টো হেতু আপোনালোকে এবাৰ চাই ল'ব মানে নট সিলেক্টেড থাকিব যেতিয়া লগইন কৰিব তেতিয়া নট সিলেক্টেড বুলি আহে কিন্তু আপোনালোকে দেখিব যে আপোনাৰ মাৰ্কটো বেছি আছে কিন্তু হেতু জেনাৰেল যেটো জেনাৰেল ইন দা সেন্স হেৰি হয় আপোনাৰ ইউআৰ ক্যাটাগৰী মেল ফিমেল দুইখিনি মিলাই পেলাই এটা বেলেগ কাট অফ হয় আৰু আপোনাৰ ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে বেলেগ এটা হয় কোনবাখন ডিস্ট্ৰিক্টত ধৰক আনৰিজাৰ্ভৰ ওমেন আনৰিজাৰ্ভ ক্যাটাগৰীত মানে ওমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে কাট অফটো অলপ বেছি থাকিব পাৰে বা জেনাৰেল যেটো ইউআৰ বুলি কাট অফ আছে তাত অকন কম থাকিব পাৰে হেতু লৈ পেলাই কনফিউজ হ'ব নালাগে ওমেন ৰিজাৰ্ভেশ্যনটো বেলেগ আৰু এটো বেলেগ যে হওক এটোটো বুজি পাইছে সকলোৱে আৰু মেৰিট লিষ্টটো এইখনে মেৰিট লিষ্ট বুলি ধৰি ল'ব আৰু কাট অফটো সকলোৱে দেখিছে কাট অফটো আমি ভবাতকে অকমান বেছি গ'ল কেখনমান ডিস্ট্ৰিক্টক আৰু বাকিখিনিটো মোটামুটি ঠিকই আছে আপোনাৰ আনৰিজাৰ্ভৰ ধৰক মাজুলী হৈ গ'ল বা তিনচুকীয়া হৈ গ'ল বা ধেমাজি আৰু সাউথ চালমাৰাত এইখনৰ কাট অফটো ঠিকই আছে বাকি শোণিতপুৰ আৰু লখিমপুৰটো অলপমান বেছি হৈ গৈছে ভবাতকে বেছি হৈ গৈছে ইয়াৰ মানে মেইন কাৰণটো হ'ল যে ম্যাক্সিমাম ক্যান্ডিডেট ইয়াতে জাম হৈ গলি আহি পোষ্টকিটা বেছি দেখি পেলাই তো এইটো কাৰণে ইয়াত কাট অফটো বেছি হৈ গুছি গ'ল আৰু কিছুমানে ইয়াতে ফাৰ্স্ট প্ৰিফাৰেন্স দি থলে হেতু এটা সমস্যা হ'ল যে হ'ব এতিয়া হোৱাটো হৈ গ'ল এটোটো কৰিব নোৱাৰি একো উপায় নাই আৰু ফাইনেল লিষ্টত যদি কাৰোবাৰ আছে তেতিয়ালে এটা বা দুটা ক্যান্ডিডেট সোমাব পাৰে নতুনকে দেই এটো হলেও আপোনালোকে এবাৰ চেক কৰিব যাৰ একদম 0.1 মানে 0.001 বা 0.002 আছে কমি কাটপতকে তেওঁলোকে এবাৰ চেক কৰিব পিছত ফাইনেল লিষ্ট অহা দিনা আহি যাব পাৰে শিওর বুলি কওঁ আৰু যেতিয়া ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছিল তাৰ পিছত মই ভিডিও বনাইছিলো যি সকলে মোৰ ভিডিওটো চাইছে তেওঁলোকে জানিব তেতিয়া মই তাত কৈছিলো যে বেছি কাট অফ নকমে মানে কাট অফটো বেছি তললৈ নাহে বা একেবাৰে মানে হেৰিও নাথাকে ধৰক মোটামুটি 0.5 ৰ আশেপাশে থাকিব বুলি কৈছিলো মোৰ ভিডিও চাব পাৰে বা কমেন্ট কোনবাই কৰিছিল যদি এটো মোটামুটি সিমানেই হৈছে 0.5 ৰ অকমান কৰবাত কমিছে বা অকমান কৰবাত বাঢ়িছে বা 0.7 হৈছে 0.6 হৈছে 0.5 এনেকুৱাতে এটো হৈ গ'ল কাট অফ আৰু বাকিটো লাকৰ ওপৰতো কথা আছে দেই এটো চাকৰি পোৱাটো মানে এতিয়া ধৰক ডিস্ট্ৰিক্ট সিলেকশন যেটো সিস্টেম এটো লাকৰ ওপৰত কথা এটোটো এতিয়া 5500 ৰ কাৰণে হ'ল আজি সকলে পালে তেওঁলোকক শুভেচ্ছা থাকিল জয়েন কৰক ভালকে জয়েন কৰি নৱেম্বৰতে এপইন্টমেন্টটো পাবই আৰু এতিয়া হ'ল 4500 ৰ কথাটো 4500 এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰনোজ পেগুৱে কোৱাৰ দৰেটো যদি হয় তেতিয়ালে নৱেম্বৰ মাহৰ পৰাটো ভেৰিফিকেশন হ'ব বুলি কৈছে নৱেম্বৰ মাহত মানে এতিয়াটো অক্টোবৰ 26 তাৰিখ নৱেম্বৰ 10 তাৰিখ মানৰ ভিতৰত যদি এপইন্টমেন্টটো দিয়ে 10 বা 15 তাৰিখৰ ভিতৰত তেতিয়ালে নৱেম্বৰ লাষ্ট উইক মানৰ পৰা ষ্টাৰ্টিং হৈ যাব লাগে ভেৰিফিকেশনটো তো হেতু যদি ভেৰিফিকেশন হয় তেতিয়ালে নৱেম্বৰ মাহটো এদাই হলে ডিসেম্বৰ মাহত ভেৰিফিকেশনটো আধা আধি শেষ কৰিব পাৰে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহলৈ দিও বুলি ক'লে এপইন্টমেন্টটো দিব পাৰে কিন্তু চান্স আছে কিন্তু তাৰ বাবে এতিয়া যিখিনি ক্যান্ডিডেট আছে 4500 তেওঁলোকে পাৰে মানে এনেকুৱাকে কৰিব লাগিব যাতে লাইভ আহক বা শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক লাইভ আহক বা ফেসবুক কমেন্ট কৰক যতে হওক বা
ফেচ টু ফেচ ক'ৰবাত যদি মিটিঙত আহে তাতো লগ কৰক 4,500 4,500 কৈ মানে মুখস্থ কৰাই দিবগৈ লাগিব যাতে মানে এতিয়াতো জানেই বাৰু ডিটেইলছ তেওঁলোকে মানে যাতে বাধ্যত পৰি যায়গৈ যে দিব লাগিবই মানে সিহঁতে ইলেকশ্যন আগত নহ'লে দিগদাৰ আছে এনেকুৱা কৰি দিব লাগিব আৰু অকলে 4,500টো নিদিয়ে এতিয়া বাকী আৰু কি কি ডিপাৰ্টমেণ্ট মানে এপইণ্টমেণ্ট নহ'ব সেইটো চাব লাগিব চাই পেলাই যদি এপইণ্টমেণ্ট মোটামুটি ধৰি লওক যদি 4,500 লগত আৰু 5,000 বা 7,000মান যদি বেলেগ পোষ্টটো আছে বাকী আছে ৰিজাল্ট আহিবলৈ তেতিয়াহ'লে কিন্তু এপইণ্টমেণ্ট দি দিয়াৰ চান্স আছে তো সেইটো কাৰণে যিমান ফ'ৰ্চ কৰিব পাৰি সিমানে চাকৰিটো পোৱা সুবিধা হ'ব ইলেকশ্যনৰ আগতে আৰু ইলেকশ্যনৰ আগত যদিও নিদিয়ে বাই চান্সৰ কথা যদি নিদিয়ে তেতিয়াহ'লে ইলেকশ্যনৰ আগত তেওঁলোকে ভেৰিফিকেশ্যনটো শেষ কৰি আপোনাৰ ইলেকশ্যনৰ পিছত ধৰক এপ্ৰিলত ইলেকশ্যন হ'লে মাৰ্চ এপ্ৰিল আগষ্ট ছেপ্টেম্বৰলৈ টানি পেলাই এপইণ্টমেণ্টটো দিওঁ বুলি ক'লে দিব পাৰে আৰু নহ'লে ডিচেম্বৰ পোৱাবগৈ এপইণ্টমেণ্ট দিওঁতে 26 ডিচেম্বৰৰ কথা কৈছোঁ তো এইটো আছিলে 4,500 আৰু কাট অফৰ ওপৰত 4,500 এতিয়া বহুতে ভাবি আছে কিমান হ'ব কাট অফটোতো হাইটোতো হ'বই কাৰণ আপোনালোকে 5,500 কাট অফটো দেখিছে ভবাতকৈ বহুত ওপৰত গৈছে তো 4,500টোৰ অলপ ওপৰত যাব তো কিমান ওপৰত যাব এইটো এনালাইচিছ কৰিব লাগিব ভালকৈ আৰু আমি এতিয়া গ্ৰুপবিলাকত চাই আছোঁ গ্ৰুপত কেনেকৈ কি আছে কাট অফবিলাক বা কোন ডিষ্ট্ৰিক্টত কেণ্ডিডেট কিমান কেণ্ডিডেটটো যথেষ্ট আছে কাৰণ 5,500হে কাট খাব বাকীখিনিতো থাকি যাব তো আছে মানুহ আগৰ 5,500খিনি আছেই লগতে নতুন আপোনাৰ চিটেট পাছ কৰাখিনি আছে তো কাট অফটো এনালাইচিছ কৰিম সেইটো কাৰণে অলপমান টাইম দিব ভালকৈ এনালাইচিছ কৰিম প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ছেপাৰেটকৈ ভিডিঅ' বনাম আপোনালোকৰ নিজৰো কিবা থাকিলে তেতিয়া তাত দিব পাৰিব আমাৰ গ্ৰুপ আছে গ্ৰুপত আপোনালোকে জইন হ'ব পাৰে আপোনালোকৰ নিজৰ গ্ৰুপো আছে চাগে কিছুমান ডিষ্ট্ৰিক্টৰ তো এইটোৱে আছিলে এতিয়া ডিষ্ট্ৰিক্ট চিলেকশ্যন কি কৰিছিলে কেনেকৈ কৰিছিলে সেইটোৰ ওপৰতো আপোনালোকৰ চাকৰিটো নিৰ্ভৰ কৰে জবটো পাবনে নাপায় কিছুমানৰ ধৰক কমতো পাই যায় কিছুমানে বেছি থাকিও নাপায় সেইটো নিজৰ চইচৰ ওপৰত নিৰ্ভৰ কৰে যেই হওক ভিডিঅ' বনাম আপোনালোকে অপেক্ষা কৰক এই 5,500 হোৱাৰ লগে লগে ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু 4,500 কাৰণে বনাবৰ কাৰণে আৰু চিটেটৰ নটিফিকেশ্যন আহিছে চিটেটৰ আপোনালোকে ফৰ্ম ফিল আপ কৰি থ'ব কাৰণ নতুন পোষ্ট ওলাব বোলে তো নতুন পোষ্ট ওলালে ধৰক এই নতুন চিটেটখিনিয়ে আকৌ এপ্লাই কৰিব পাৰে তো মাৰ্কটো বঢ়াবলৈ চেষ্টা কৰক যদি পাৰে চেষ্টা কৰিলেতো পৰা যাব তো মাৰ্কটো অলপমান বঢ়াই ল'লে তেতিয়া অসুবিধা হয় জব এটা পোৱাত ধন্যবাদ